Hello friends, welcome to Better Life. আজি এবিধ খুব হেলদি সালাডৰ ৰেচিপি লৈ আহিছোঁ। আজি লৈ আহিছোঁ হেলদি চিকেন সালাড উইথ চাইনিজ কেবেজ। চাইনিজ কেবেজটো ব্যৱহাৰ কৰি মই সালাডবিধ প্ৰস্তুত কৰিম। তেতিয়াহ'লে আহক দেৰি নকৰি ৰেচিপিবিধ আৰম্ভ কৰোঁ। এতিয়া চিকেন সালাডবিধ প্ৰস্তুত কৰিবৰ কাৰণে চাইনিজ কেবেজটো ধুই ল'লোঁ আৰু যোনখিনি চিকেন লৈছিলোঁ বনলেছ লৈছোঁ সেইখিনি সৰু সৰু টুকুৰা কৰি এইদৰে কাটি ল'লোঁ আৰু এতিয়া এটা বাউলত চিকেনখিনিৰ ওপৰতে অলপমান জালুক গুড়ি দিছোঁ আৰু হিচাপ অনুসৰি নিমখ দিছোঁ আৰু অকণমান হাৰ্বছ দিছোঁ আৰু লগতে 1 চামুচ মই অনিয়ন পাউডাৰ দিছোঁ, এইটো অপচনেল, আৰু অকণমান নেমু ৰস দিছোঁ আৰু 1 চামুচ ৰিফাইন অইল বা আপোনালোকে অলিভ অইল ব্যৱহাৰ কৰিব পাৰে। তাৰ পৰা ভালদৰে সানি দিছোঁ এখন চামুচৰ সহায়েৰে আৰু এতিয়া লগতে 2 ফুটা নহৰু এদৰে মই মিহিকে পিহি দিছোঁ। তেতিয়া আচলতে ফ্লেভাৰটো খুব বেছি ধুনীয়া হয়। অকণমান আদাও দিলোঁ, পুনৰ এবাৰ সানি ল'লোঁ আটাইখিনি। এয়া চিকেনখিনি সানা হৈ গৈছে। এতিয়া এইখিনি সময়তে চাইনিজ কেবেজটো বাকলিখন এৰুৱাই মিহি মিহিকে এদৰে টুকুৰা কৰি কাটি ল'ম সালাডখিনি প্ৰস্তুত কৰিবৰ কাৰণে। এয়া আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ডাঙৰো কৰিব পাৰে টুকুৰাবোৰ। এদৰে কাটি এটা বাউলত মই লৈ লৈছোঁ আৰু তাৰ লগতে গাজৰ এটা দিম। গাজৰটো বাকলি গুচাই এইদৰে মিহি মিহিকে মই কাটি লৈছোঁ। আপোনালোকে সৰুকৈ কুটিও ল'ব পাৰে, মই অলপ এইদৰে দীঘলীয়া আকৃতিত লৈছোঁ আৰু লগতে এটা বিলাহী কেইবা টুকুৰা কৰি তাতে দি দিছোঁ। যিহেতু হেলদি আৰু ভেজিটেবল সালাড হয় সেইটো কাৰণে মই আটাইখিনি দিছোঁ আৰু লগতে 1 মুঠি ধনিয়া এইদৰে মিহি মিহিকে কাটি লৈছোঁ। কাটি পেলাই মই সালাডখিনি দি দিছোঁ আৰু এটা কেঁচা জলকীয়া মিহিকে কাটি দি দিছোঁ আৰু এতিয়া অকণমান নেমু এইদৰে চেপি দিছোঁ আৰু লগতে অকণমান আদাও ইয়াতে পিহি দিলোঁ। এতিয়া আটাইখিনি ভালদৰে সানি ল'ম। তাৰ আগতে এটা পিঁয়াজ এইদৰে কাটি পেলাই দি দিছোঁ আৰু অকণমান হিচাপ অনুসৰি নিমখ দিছোঁ, অকণমান জালুকৰ গুড়ি আৰু অলপমান অলিভ অইল মই সালাডখিনি দি লৈছোঁ। এতিয়া ভালদৰে এইদৰে সানি ল'লোঁ। আমাৰ এয়া সালাডখিনি প্ৰস্তুত হৈ গ'ল। তাৰ লগতে 1 চামুচ সৰিয়হৰ পেষ্ট দিছোঁ। তেতিয়া টেষ্টটো বহুত বেছি ধুনীয়া হয়, কাচুন্দি বুলি কোৱা হয়, কাচুন্দি দিলোঁ। এতিয়া এখন এইদৰে গ্ৰিল পেন মই গেছত পাতিছোঁ আৰু তাতে চিকেনখিনি ফ্ৰাই কৰি ল'ম। এইদৰে মই আটাইখিনি চিকেন ফ্ৰাই কৰি ল'ম। এয়া প্ৰায় গোল্ডেন ব্ৰাউন কালাৰ আহিছে, ভাজ খাই আহিছে চিকেনখিনি। এতিয়া চিকেনখিনি কাঢ়ি ল'ম আৰু এইদৰে সালাডখিনি প্ৰস্তুত কৰি লৈছিলোঁ সালাডখিনিত দি দিছোঁ। এয়া আটাইখিনি ভাজি লোৱা চিকেন এইদৰে সালাডত দি খুব ভালকৈ আটাইখিনি আকৌ এবাৰ সানি লৈছোঁ আৰু এতিয়া হেলদি চিকেন সালাডবিধ এইদৰে পৰিৱেশন কৰিছোঁ। আৰু এইদৰে আপোনালোকে হেলদি চিকেন সালাডবিধ প্ৰস্তুত কৰি এবাৰ খাই চাব। খুব সোৱাদ ভৰা হয়, খুব হেলদি হয়, যিহেতু চাইনিজ কেবেজ দিছোঁ আৰু বিভিন্ন ধৰণৰ ভেজিজ দিছোঁ। আশা কৰোঁ ৰেচিপিটো ভাল পাব। চাই থাকিব বেটাৰ লাইফ। থেংক ইউ।